আপোনাৰ দৰে ব্যক্তিসকলে কেতিয়াও ভাল মানে দেখি নেপায় আপুনি যদি আপোনাৰ গাঁৱৰ পূজাখনত আপোনাৰ ল'ৰাটোৰ বাবে প্ৰথম পছন্দ সেই ডাঙৰ পিষ্টলটো তেতিয়াহ'লে আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাণিজ্য মেলাৰ মহত্ব বুজি নাপাব অন্ত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন নিজম পৰিল নাহৰবাৰী পথাৰ লক্ষ লক্ষ ভকতৰ পদৰ ধূলাৰে জীপাল হৈ পৰিল নাহৰবাৰী পথাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানলৈকে যিমান অধিৱেশন হৈছে আৰু সকলো অধিৱেশনতকৈ এইবাৰ কিন্তু অকমান ব্যতিক্ৰম দেখি পালো সকলো অধিৱেশনতকৈ এইবাৰ অধিৱেশনখন ব্যতিক্ৰমীভাৱে সজাই তুলিলে বিশেষভাৱে সেই অধিৱেশনখনত সন্মুখৰ পৰা দায়িত্ব বহন কৰি সফল কৰাৰ আঁৰত যিজন ব্যক্তি সন্মানীয় বিধায়ক ডাঙৰীয়া তাৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাদেৱক মই শতকোটি প্ৰণাম জনাইছো আপোনাৰ নেতৃত্বত লগতে আদৰণি সমিতি তেজপুৰবাসীৰ নেতৃত্বত ইমান সুন্দৰ এখন অধিৱেশন আপোনালোকে উপহাৰ দিলে তাৰ বাবে আপোনাক ভগৱন্তই নিশ্চয় কৃপা কৰিব বুলি আমি আশা ৰাখিছো কৃষ্ণ জয় গুৰু শংকৰ আজি এতিয়া মূল বিষয়লৈ আহো আজি ভিডিঅ'টোৰ মূল বিষয় হৈছে যে এই অধিৱেশনখনত কেইজনমান ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত গেলাই পেলাইছে যে তেওঁলোকে লিখিছে ধৰ্মীয় অনুষ্ঠান নে বাণিজ্য মেলা বাণিজ্য মেলালে ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানত বাণিজ্য মেলাৰ প্ৰয়োজন কি এনেকুৱা ধৰণে কিছুমানে লিখিছে গতিকে তেখেতসকলক মই আজি দুটামান কথা ক'বৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ এই ভিডিঅ'টি কেৱল মোৰ মানে ধাৰণাৰ পৰা হে মই প্ৰস্তুত কৰিছোঁ এয়া কোনো মোক পৰামৰ্শ দিয়া নাই এই ধৰণে ভিডিঅ' বনাবলৈ কেৱল মোৰ নিজৰ ধাৰণাত মোৰ মনৰ ভাৱ কিছুমান প্ৰকাশ কৰিব বিচাৰিছোঁ গতিকে ভিডিঅ'টি আৰম্ভ কৰোঁ হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখন বাণিজ্য মেলা কিয় প্ৰয়োজন একদম শুদ্ধ প্ৰশ্ন আপুনি শুদ্ধ প্ৰশ্নই কৰিছে কিন্তু আপোনাক দুটামান কথা কওঁ যে এখন বাণিজ্য মেলা কিয় পতা হয় এটা অনুষ্ঠানত বাণিজ্য মেলাখনৰ পতা হয় সেই অধিৱেশনখনলৈ কিছুমান লোক আহিব কিছুমান প্ৰয়োজনীয় বস্তু কিনিব আৰু সেই অধিৱেশনখনৰ প্ৰয়োজনীয় বস্তু কিছুমানে বেচিবলৈ আহিব গতিকে এই দুটা উদ্দেশ্যতে নিশ্চয় বাণিজ্য মেলা পতা হয় গতিকে আপুনি যদি আপোনাক মই কৈছোঁ যদি আপুনি বুজি পোৱা নাই মই আপোনাক সহজ ভাষাত বুজাই দিবলৈ চেষ্টা কৰিছোঁ আপুনি যদি আপোনাৰ গাঁৱৰ পূজাখনত আপোনাৰ ল'ৰাটোৰ বাবে প্ৰথম পছন্দ সেই ডাঙৰ পিষ্টলটো তেতিয়াহ'লে আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাণিজ্য মেলাৰ মহত্ব বুজি নাপাব দুই নম্বৰতে আপোনাৰ ছ'চিয়েল মিডিয়াৰ যিটো আপোনাৰ একাউণ্ট বা আপোনাৰ পেজ সেই পেজটো যদি আপুনি লিখি থাকে ঘৰৰ সুখ সমৃদ্ধিৰ বাবে আপুনি লিখক ৫টা ২ ঘৰৰ সুখ সমৃদ্ধিৰ বাবে ৫টা ২ লিখক আৰু কমেণ্টত লিখক আৰু শ্বেয়াৰ কৰক এই ধৰণে যদি আপুনি লিখি থাকে আপোনাৰ দৰে ব্যক্তিয়ে বুজি নাপাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহত্ব এইখিনি কথাই আপোনাক চমুকৈ ক'লো গতিকে আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাণিজ্য মেলা বা শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটোৰ বিষয়ে জানিবৰ বাবে বুজিবৰ বাবে আপুনি অধ্যয়ন কৰিব লাগিব আজি পুৰুধা ব্যক্তিসকলে আজি অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ পৰা যিসকল গুণী জ্ঞানী ব্যক্তিসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘক কি ধৰণে প্ৰশংসাৰে উপচাই পেলাইছে আপুনি নিশ্চয় বুজিছে বৰ্তমান সময়ত আমাৰ অসমৰ পৰিস্থিতি সম্পৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুত্ব আৰু মহত্ব কিমান সেই বিষয়েও আপুনি নিশ্চয় নিউজত চাইছে কিন্তু আপোনাৰ দৰে ব্যক্তিসকলে কেতিয়াও ভাল মানে দেখি নেপায় কেতিয়াও ভাল দেখি নেপায় গতিকে আপোনাৰ দৰে ব্যক্তিসকলক বুজাবৰ কাৰণে সকলোৰে ক্ষমতা নাথাকে তথাপি মোৰ মনৰ ভাৱ মই প্ৰকাশ কৰিছোঁ এতিয়া মই আপোনাক কওঁ মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাণিজ্য মেলালৈ কিয় যাওঁ এক নম্বৰ কথা মোৰ এটা ৰোগ আছিলে গেষ্ট্ৰিকৰ এই ৰোগটো মই বিভিন্ন ঠাইত মই দৰৱ খাইছোঁ কিন্তু ভাল পোৱা নাছিলোঁ তাত আমাৰ নলবাৰীৰ এটা বিশেষ এইটো যে এই কোম্পানীটো অপ্পু হাৰ্বেল এই হাৰ্বেল যিটো প্ৰডাক্ট ইয়াৰ পৰা মই 2 বছৰ ধৰি দৰৱ খাই আছোঁ আৰু 2 বছৰ ধৰি দৰৱ খোৱাৰ পিছত মোৰ এই যিটো গেষ্ট বহুত চিকিৎসা কৰিছিলোঁ ভাল নহ'ল মই আগৰ ভিডিঅ'ত কৈছোঁ কিন্তু এই বিষয়ে আৰু তাৰ পৰা পংকজ পাঠকৰ পৰাও খাইছিলোঁ তাৰ পৰাও আৰোগ্য হৈছিলোঁ কিন্তু মই যোৱা বছৰৰ পৰা অপ্পু হাৰ্বেলৰ পৰা খাবলৈ ল'লোঁ এই যে দৰৱটো মই বাণিজ্য মেলাত লওঁ কাৰণ বেলেগত এই পোৱা নাযায় মই 4টা আনিছোঁ চাওক মই 4টা আনিছোঁ এই 4টা মোৰ 6 মাহৰ বাবে হৈ যাব আৰু ঠিক তেনেদৰে এনেকুৱা কিছুমান দৰৱ যিবিলাক দৰৱ দাম কম কিন্তু খুব ভাল ৰিজাল্ট আছে
এনেকুৱা ধৰণৰ কিছুমান দৰৱ অন্যান্যত পোৱা নাযায় গতিকে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই অধিৱেশনৰ পৰা কিনো 2 নম্বৰতে আপোনাৰ যিসকল আমাৰ অসমৰ শিপিনী বা যিসকল আমাৰ কুটিৰ শিল্প আছে ধগা যতৰ মাকো ইত্যাদি যিবিলাকে বনায় এই এনেকুৱা কিছুমান কুটিৰ শিল্প আছে যিবিলাক শিল্প আচলতে বজাৰ খুব কম গতিকে এই সাহিত্য সভা বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান এনেকুৱাবিলাক বা ৰাস আপোনাৰ শিৱ ৰাত্ৰি এই এনেকুৱা কেইটামান বৃহৎ অনুষ্ঠান আছে যিকেইটা অনুষ্ঠানত তেওঁলোকৰ মানে নজৰ থাকে তালৈ গৈ আমি এই বস্তুসমূহ বিক্ৰী কৰি আমাৰ মানে পৰিয়ালটো চলাম তেওঁলোকে এই কথাখিনি ভাবে বিশেষকৈ মোৰ এগৰাকী বাই শাহুৱে এই ব্যৱসায়টো কৰি ছমাহৰ ভাত গোটায় ছমাহৰ ভাত তেওঁলোকে মানে গোটায় গতিকে মই আপোনাক ক'লো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাণিজ্য মেলাৰ মহত্ব আপুনি নিশ্চয় বুজিছে দুটা উদাহৰণ দিছোঁ 3 নম্বৰ উদাহৰণ আৰু এটা দিছোঁ আপোনাক এইগৰাকী ব্যক্তিলৈ মন কৰক এগৰাকীক আপুনি যদি গৈছে আপোনালোক বহুতে আমাৰ ভিউৱাৰ্ছসকলে দেখিছে যে বাণিজ্য মেলাৰ মাজত এনেকুৱা 3জনমান ব্যক্তিয়ে য'তে ত'তে গীত পৰিৱেশন কৰি আছিলে আৰু গোটেই অধিৱেশনখনতো বহুতেই আছে এই ব্যক্তিজনে আপুনি সুধিব এই ব্যক্তিজনক সুধিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাণিজ্য মেলাখন কিয় প্ৰয়োজন তেওঁ আপোনাক সুন্দৰকৈ বুজাই দিব যে তেওঁ সেই অধিৱেশনখনলৈ গৈ কিমান ৰাইজক আশীৰ্বাদ দিলে কিমান তেওঁ অৰ্থ সংগ্ৰহ কৰিলে তেখেতে কিমান সেই অনুষ্ঠানটিৰ পৰা আচলতে লাভৱান হ'ল প্ৰসন্ন হল বহল কৰি অকণমান নিজান আপোনাৰ মহিমা আপুনি প্ৰকট কৰি দিব কৰক পৰিত্ৰাণ কি হৈ গোহাৰি জনাব তেখেতসকলে আহি সেই ইয়াতে সেই বাপ বান্ধৱ সমস্ত আহি ইয়াতে কাৰণ আপুনি মইতো তেখেতক ঘৰত গৈ দান দিব বিচৰা নাই তেখেতকতো আমি বিশেষভাৱে সহায় কৰা নাই সেই অনুষ্ঠানতে লগ পাই তেখেতৰ গীত শুনি সুন্দৰভাৱে আমি 2 টকা অৰিহণা দিছোঁ তেখেতেও আশীৰ্বাদ দিছে এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ বাবে এইবিলাক অনুষ্ঠান খুব প্ৰয়োজন আৰু চতুৰ্থতে যদি আপুনি চাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাণিজ্য মেলাৰ লগতে থাকে আপোনাৰ যিখন গ্ৰন্থমেলা আৰু সেই গ্ৰন্থমেলাখনত আপুনি যদি চাই বিৰদি বাট নোপোৱা অৱস্থা আৰু ইমানেই ভকত বৈষ্ণৱে কিতাপ কিনে তেওঁলোকে আচলতে অধ্যয়নশীল তেওঁলোকে পঢ়িব বিচাৰে অন্যান্য অনুষ্ঠানত যি ধৰণে গ্ৰন্থমেলা হয় তাতকৈ কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন গ্ৰন্থমেলা তাত সেইখন অনন্য কাৰণ তাত বহুত যথেষ্ট সংখ্যক কিতাপ বিক্ৰী হয় আৰু সেই কথাটো মই কোৱা কথা নহয় সেই কথাটো আচলতে আপুনি যদি তাৰ এজন স্বত্বাধিকাৰী সোধে তেতিয়া আপুনি নিশ্চয় গম পাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যক্তিসকল কিমান অধ্যয়নশীল আৰু কিমান কিতাপ পঢ়ে আপুনি এই কথাটো নিশ্চয় বুজি পাব গতিকে আপুনি নিশ্চয় বুজি পালে মই 4টা আপোনাক উদাহৰণ দিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত বাণিজ্য মেলাৰ কিয় প্ৰয়োজন এক কথাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই অধিৱেশনখনক আপুনি সমালোচনা কৰিব পৰা মানে বিষয় নহয় কিয়নো আপুনি যদি তালৈ গৈছে আপুনি ভাল ধৰণে বুজি পাব যদি আপুনি নেযায় আপুনি বুজি নাপাব আপুনি ওপৰে যদি চাই এখন বাণিজ্য মেলাই দেখিব কিন্তু ভালকৈ আপুনি যদি চোৱা চিতা কৰে তেন্তে সেইখন অধিৱেশনৰ বাণিজ্য মেলাখন আপোনাৰ বাবে এখন এনেকুৱা সমন্বয়ৰ স্থান হ'ব যিখন ঠাইত আপুনি থাকি সুৰক্ষিত অনুভৱ কৰিব কিন্তু অন্যান্য বাণিজ্য মেলালৈ আপুনি যাব আপুনি নিজকে কেনেকুৱা অনুভৱ কৰিব আপুনি নিজেই বুজি পাব গতিকে মই বেছি নকওঁ গতিকে ভিডিঅ'টি ইমানেই আপুনি নিশ্চয় বুজিছে আৰু আপোনাৰ লগতে আপোনাৰ দৰে বহুতেই যি ধৰণে ভাবিছে সকলোৱে নিশ্চয় ভিডিঅ'টি বুজি পাইছে বুলি মই আশা ৰাখি মোৰ আজি ভিডিঅ'টি ইমানে সামৰিছোঁ যদি ভিডিঅ'টিত কিবা এটা মেছেজ আছে বুলি ভাবে তেন্তে আন 10জনৰ আপুনি শ্বেয়াৰ কৰিব সেই তেনেকুৱা ব্যক্তিসকলে যাতে 2টা কথা জানিব পাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাণিজ্য মেলাৰ বিষয়ে শেষত সকলোলৈ ধন্যবাদ জনাই আজি ভিডিঅ'টি ইমানে সামৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ জয় আই